নমস্কাৰ। আজি আলোচনাৰ মূল বিষয়বস্তুটো হ'ল যে বিৱৰ্তনৰ মূল ধাৰণাসমূহ। ইউনিট 7ত দিয়া আছে বেসিক কনসেপ্টস অফ ইভলিউশন। যেতিয়া আমি বিৱৰ্তনৰ কথা কওঁ, বিৱৰ্তন বুলি ক'লে আমি জানো যে যিকোনো জীৱিত প্ৰাণীৰ সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰাকে আমি বিৱৰ্তন বুলি কওঁ। অৰ্থাৎ এককোষী প্ৰাণীৰ পৰা বহুকোষী প্ৰাণীলৈ যিটো পৰিৱৰ্তন হৈছিল, এই গোটেই প্ৰক্ৰিয়াটোকে আমি বিৱৰ্তন বুলি কওঁ। মানুহৰ ক্ষেত্ৰতে হওক বা অন্যান্য প্ৰাণীৰ ক্ষেত্ৰতে হওক, আমি দেখিবলৈ পাওঁ যে সৰল অৱস্থাৰ পৰা ক্ৰমান্বয়ে সকলোবোৰ জীৱিত প্ৰাণী, মানুহেই হওক বা অন্য প্ৰাণীয়ে হওক, এই জটিল অৱস্থালৈ গতি কৰে। এই সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰা এই গোটেই প্ৰক্ৰিয়াটোকে আমি বিৱৰ্তন বুলি কওঁ। এতিয়া বিৱৰ্তনৰ ধাৰণাসমূহৰ বিষয়ে আমি আগতেও আলোচনা কৰিছোঁ। আমি লেমাৰ্কিয়বাদৰ কথা কৈছিলোঁ বা ডাৰউইনবাদৰ কথাও কৈছিলোঁ। ইয়াৰ ভিতৰত ডাৰউইনে যিখিনি কথা কৈছিলে, আমি ডাৰউইনৰ বিষয়ে জানো। চাৰ্লছ ডাৰউইন তেখেতে এগৰাকী ব্ৰিটিছ প্ৰকৃতিবিদ আছিল। তেওঁ 5 বছৰ ধৰি পৃথিৱীৰ বিভিন্ন অংশত তেওঁ ভ্ৰমণ কৰি বিভিন্ন জীৱ জন্তু গছ-গছনিৰ বিষয়ে তেওঁ অধ্যয়ন কৰি তেওঁৰ মতবাদ দাঙি ধৰিছিল। ডাৰউইনৰ সময়ৰ পৰাই আমি বিৱৰ্তন সম্পৰ্কে কিছুমান কথা জানিবলৈ পাওঁ। তাত কোৱা হৈছিলে কি যে সকলো ধৰণৰ প্ৰাণী বা উদ্ভিদেই সৰল অৱস্থাৰ পৰা লাহে লাহে জটিল অৱস্থালৈ গতি কৰে। তাৰ বাবে কিছুমান বিভিন্ন ধৰণৰ কাৰক তাত জড়িত হৈ আছে। কিন্তু যিয়ে নহওক, যে বিভিন্ন কাৰণত বা বিভিন্ন কাৰকৰ বাবে সকলো ধৰণৰ প্ৰাণী আৰু উদ্ভিদেই সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰে। এই যিটো প্ৰক্ৰিয়া, সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ যোৱা, এই প্ৰক্ৰিয়াটোকে আমি বিৱৰ্তন বুলি কওঁ। আৰু বিৱৰ্তনৰ কথা কোৱাৰ লগে লগে আমি ডাৰউইনৰ মতবাদসমূহৰ বিষয়ে জানিব লাগিব। কাৰণ ডাৰউইনে যিখিনি তথ্য সেইখিনি আহৰণ কৰিছিল আৰু যাৰ ওপৰত তেওঁৰ মতবাদসমূহ প্ৰতিষ্ঠিত হৈছিল, সেইখিনি বহুল পৰিমাণে বৈজ্ঞানিক ভিত্তি তাত আছিলে। আৰু সেইবাবে আজিও ডাৰউইনৰ মতবাদকেই বিৱৰ্তনৰ মূল মতবাদ বুলি ধৰি লোৱা হয়। এতিয়া বিৱৰ্তনৰ যিটো মৌলিক ধাৰণা, বেসিক কনসেপ্টস, এইটো বিষয়ে আমি এটা আলোচনা কৰিব লাগিব। ইয়াত মূল প্ৰথম কথাটো হৈছে স্পেচিয়েশ্যন। স্পেচিয়েশ্যন মানে হ'ল কি, যে পৃথিৱীৰ প্ৰত্যেকবিধ প্ৰাণী একোটা জেনাছ আৰু স্পেচিজৰ অন্তৰ্ভুক্ত। অৰ্থাৎ এটা জেনাছ আৰু তাত বহুত স্পেচিজ থাকে, অৰ্থাৎ বিভিন্ন প্ৰাণী থাকে। আৰু সেই প্ৰাণীসমূহৰ শাৰীৰিক লক্ষণসমূহ প্ৰায় একেধৰণৰ হোৱাৰ বাবে, যদিও প্ৰাণীসমূহ সম্পূৰ্ণৰূপে বেলেগ বেলেগ, যেনে ধৰি লওঁ আমি বাঘ আৰু মেকুৰী, দুইটা বেলেগ প্ৰাণী, কিন্তু সিহঁতৰ যিবিলাক শাৰীৰিক লক্ষণ, এই লক্ষণসমূহ প্ৰায় একেধৰণৰ। গতিকে এই প্ৰাণীবিলাকৰ যিটো জেনাছ, এইটো জেনাছ হৈছে একে। ঠিক সেইদৰে মানুহৰ ক্ষেত্ৰত দেখা যায় যে মানুহৰ জেনাছ হৈছে হোমো আৰু স্পেচিছ হৈছে চেপিয়েন্স। অৰ্থাৎ মানুহৰ এটাই মাত্ৰ জেনাছ আৰু এটাই মাত্ৰ স্পেচিছ, অন্য কোনো ধৰণৰ স্পেচিছ হোমো জেনাছৰ ভিতৰত অন্তৰ্ভুক্ত নহয়। কিন্তু অন্য প্ৰাণী বা উদ্ভিদবিলাকৰ ক্ষেত্ৰত দেখা যায় যে একেটা জেনাছৰ ভিতৰতে অসংখ্য স্পেচিছ থাকে। অৰ্থাৎ জেনাছ যদিও একে, কিন্তু তাৰ স্পেচিছবিলাক বা তাত থকা প্ৰাণীসমূহ বেলেগ বেলেগ ধৰণৰ। এতিয়া আমি আলোচনা কৰিব লাগিব যে স্পেচিয়েশ্যন বা কি কাৰণে একেটা জেনাছৰ পৰা বিভিন্ন ধৰণৰ স্পেচিজৰ সৃষ্টি হয়। এই যিটো সৃষ্টি হোৱা যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক আমি 4টা ভাগত ভাগ কৰিছোঁ। এটা ভাগৰ নাম কোৱা হৈছে এলোপেট্ৰিক স্পেচিয়েশ্যন, আনটো ভাগৰ নাম হৈছে পেৰাপেট্ৰিক স্পেচিয়েশ্যন, তাৰ পিছৰটো হৈছে চিম্পেট্ৰিক স্পেচিয়েশ্যন, আৰু শেষৰটো হৈছে কোৱান্টাম স্পেচিয়েশ্যন। ইয়াৰ ভিতৰত কোৱান্টাম স্পেচিয়েশ্যনটো অলপতে ইয়াৰ মানে আৱিষ্কাৰ কৰা হৈছে। অৰ্থাৎ কোৱান্টাম স্পেচিয়েশ্যনৰ বিষয়ে শেহতীয়াকৈ বিভিন্ন ধৰণৰ তথ্য আৱিষ্কাৰ কৰা
হৈছে এলোপেট্ৰিক স্পেচিয়েশ্যন বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে এটা জেনাছৰ প্ৰাণীসমূহ বিভিন্ন কাৰণত পৃথিৱীৰ বিভিন্ন ঠাইলৈ বিস্তাৰিত হ'ব পাৰে হয়তো খাদ্যবস্তুৰ বাবে বাসস্থানৰ বাবে এই প্ৰাণীসমূহ এটা ঠাইৰ পৰা এটা ভৌগোলিক অৱস্থাৰ পৰা অন্য এটা ভৌগোলিক অৱস্থালৈ যাবলগীয়া হ'ব পাৰে এতিয়া বহুত ক্ষেত্ৰত দেখা যায় যে এনেকৈ যেতিয়া একেটা ঠাইৰ পৰা প্ৰাণীসমূহ বিভিন্ন ভাগত ভাগ হৈ বেলেগ বেলেগ ঠাইলৈ বিস্তৃত হয় তাৰ পিছত এই প্ৰাণীবিলাকৰ মাজত ইটোৰ লগত সিটোৰ সম্পৰ্ক নোহোৱা হৈ যায় তাৰ মূল কাৰণটো হৈছে কিছুমান ভৌগোলিক কাৰণ যেনে মাজত যদি খুব ডাঙৰ পাহাৰ বা পৰ্বত থাকে ইফালৰ পৰা প্ৰাণীবোৰ ইটোফাললৈ আহিব নোৱাৰে এবাৰ গ'ল আৰু আহিব নোৱাৰে মাজত যদি নদী সাগৰ বা অন্য ধৰণৰ ভৌগোলিক কোনো কাৰণ দেখা যায় কাৰক দেখা যায় তেতিয়াহ'লে এই প্ৰাণীবোৰ ইটোৰ লগত সিটোৰ যোগাযোগ নাইকিয়া হৈ যায় এনেদৰে বহু শ বছৰ ধৰি যেতিয়া যোগাযোগহীনতা হৈ থাকে তেতিয়া এই প্ৰাণীসমূহে নিজৰ নিজৰ ভৌগোলিক অৱস্থাৰ লগত নিজকে খাপ খুৱাই ল'বলগীয়া হয় ফলত সিহঁতৰ শৰীৰৰ কিছুমান লক্ষণৰ পৰিৱৰ্তন হয় অৰ্থাৎ একেটা জেনাছৰ প্ৰাণীয়ে যদি এখন গৰম ঠাইলৈ গুচি যায় বা অন্য কিছুমান যদি ঠাণ্ডা ঠাইলৈ গুচি যায় বা আন কিছুমান যদি আৰু এটা বেলেগ অৱস্থালৈ গুচি যায় এই গোটেইখিনিৰে প্ৰাকৃতিক পৰিৱেশটো বেলেগ বেলেগ ঠাণ্ডা ঠাইৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ গৰম ঠাইৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ আৰু যিকোনো ঠাইত গ'লে আমি দেখিম যে তাৰ প্ৰাকৃতিক পৰিৱেশটো বেলেগ সকলো প্ৰাণীয়েই জীয়াই থাকিবৰ কাৰণে সেই পৰিৱেশটোৰ লগত নিজকে খাপ খুৱাব লাগিব যদি খাপ খুৱাব নোৱাৰে তেতিয়াহ'লে সেই প্ৰাণীসমূহ জীয়াই থাকিব নোৱাৰে আমি দেখো যে এইদৰে প্ৰাকৃতিক অৱস্থাৰ লগত নিজকে খাপ খুৱাই ল'বৰ বাবে এই প্ৰাণীসমূহৰ শাৰীৰিক লক্ষণৰ কিছুমান নতুন নতুন শাৰীৰিক লক্ষণৰ সৃষ্টি হয় আৰু ফলত বহু শ বা হাজাৰ বছৰৰ পিছত আমি দেখিম যে একেটা জেনাছৰ পৰা যোৱা এই বিভিন্ন প্ৰাণীসমূহৰ শাৰীৰিক লক্ষণসমূহ বেলেগ বেলেগ হৈ যায় আৰু ফলত এইবোৰ একোটা স্পেচিছলৈ ৰূপান্তৰিত হয় যদিও আৰম্ভণিতে সিহঁত একেটা স্পেচিছৰে অন্তৰ্ভুক্ত আছিলে কিন্তু বিভিন্ন ঠাইত গুচি যোৱাৰ ফলত খাদ্যৰ বাবেই হওক বাসস্থানৰ বাবেই হওক বা যিকোনো কাৰণতেই হওক বেলেগ ঠাইলৈ গুচি যোৱাৰ ফলত আৰু কিছুমান ভৌগোলিক বা জিঅ'গ্ৰাফিকেল বেৰিয়াৰ ভৌগোলিক কিছুমান অন্তৰায় থকাৰ বাবে অৰ্থাৎ মাজত যদি পাহাৰ পৰ্বত নদী সাগৰ আদি থাকে তেতিয়া এই প্ৰাণীবোৰ যিটো আগৰ নিজা য'ৰ পৰা তেওঁলোক ওলাই গুচি গৈছিল এই প্ৰাণীবোৰ ওলাই গুচি গৈছিল তাৰ লগত তেওঁলোকৰ সম্পৰ্ক নাইকিয়া হৈ যায় আৰু পৰিৱৰ্তিত পৰিৱেশত নিজকে খাপ খুৱাই ল'বৰ কাৰণে সিহঁতৰ শাৰীৰিক লক্ষণৰ বহুল পৰিৱৰ্তন হয় আৰু শেষত একেটা স্পেচিছৰ অন্তৰ্গত এই বিভিন্ন প্ৰাণীবিলাকে একোটা নতুন স্পেচিছৰ সৃষ্টি কৰে এনেধৰণে যিবোৰ স্পেচিছৰ সৃষ্টি হয় বা এই যিটো প্ৰক্ৰিয়া এইটো কোৱা হয় এলোপেট্ৰিক স্পেচিয়েশ্যন গতিকে এলোপেট্ৰিক স্পেচিয়েশ্যন বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহিব লাগিব জিঅ'গ্ৰাফিকেল বেৰিয়াৰ বা ভৌগোলিক অন্তৰায় যি ভৌগোলিক অন্তৰায় মানে আমি কৈছোৱেই যে মাজত যদি পাহাৰ পৰ্বত নদী বা সাগৰ আদি থাকে তেতিয়াহ'লে মূল যিটো স্পেচিছ তাৰ পৰা আঁতৰি যোৱা অন্য প্ৰাণীবিলাকৰ লগত তেওঁলোকৰ সম্পৰ্ক সম্পূৰ্ণৰূপে ছেদ হৈ যায় অৰ্থাৎ দুইটাৰ মাজত আৰু কোনো সম্পৰ্ক নাথাকে আৰু সময়ৰ লগে লগে আঁতৰি যোৱা প্ৰাণীসমূহে সেই প্ৰাকৃতিক পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'বৰ বাবে বিভিন্ন ধৰণৰ শাৰীৰিক পৰিৱৰ্তন হয় আৰু ফলত এটা সময়ত সেইবোৰ একোটা নতুন স্পেচিছলৈ ৰূপান্তৰিত হয় এই প্ৰক্ৰিয়াটোক কোৱা হয় এলোপেট্ৰিক স্পেচিয়েশ্যন দ্বিতীয়টো হ'ল গৈ পেৰাপেট্ৰিক স্পেচিয়েশ্যন এইটোৰ ক্ষেত্ৰত আমি দেখো কি যে কোনো এটা ভৌগোলিক পৰিৱেশত আমি ধৰি লওঁ যে এটা
স্পেচিছৰ বহুত প্ৰাণী সেই অংশটোত বাস কৰে, সেই প্ৰাকৃতিক পৰিৱেশত বাস কৰে। যিকোনো এটা স্পেচিছ বা কেইবাটাও স্পেচিছও হ'ব পাৰে যে এটা বিশেষ প্ৰাকৃতিক পৰিৱেশত এই প্ৰাণীবোৰ বহু দিন ধৰি তাতে বাস কৰি আছে। অৰ্থাৎ এই প্ৰাণীসমূহৰ মাজত জনসংখ্যাৰ পৰিমাণো বেছি, কাৰণ বহুদিন তাত বাস কৰি আছে আৰু বাস কৰাৰ ফলত এই প্ৰাণীবিলাকৰ পৰা নতুন প্ৰাণীৰ সৃষ্টি হৈ তাত সিহঁতৰ জনসংখ্যা যথেষ্ট বৃদ্ধি হয়। অৰ্থাৎ এটা ডাঙৰ স্পেচিছ যদি কোনো এটা ভৌগোলিক পৰিৱেশত বাস কৰে আৰু এনে সময় স্পেচিছ সেই প্ৰাকৃতিক পৰিৱেশলৈ আহে, আমি ধৰি ললো যে এটা পৰিৱেশত ইতিমধ্যে এটা স্পেচিছৰ অসংখ্য প্ৰাণী তাত বাস কৰে। এতিয়া অন্য এখন ঠাইৰ পৰা বেলেগ এটা স্পেচিছৰ কিছুমান প্ৰাণী, কম সংখ্যক প্ৰাণী সেই অঞ্চলটোলৈ আহে আৰু সিহঁতেও তাতে বাস কৰিবলৈ লয়। এইদৰে যেতিয়া বাহিৰৰ পৰা অহা প্ৰাণীসমূহে তাত আগতেই থকা প্ৰাণীসমূহৰ সংস্পৰ্শলৈ আহে, ফলত সিহঁতৰ মাজত ইণ্টাৰব্ৰিডিং হ'ব পাৰে। অৰ্থাৎ দুইটা প্ৰাণীৰ মাজত, এই দুইটা ধৰণৰ প্ৰাণীৰ মাজত শাৰীৰিক সম্পৰ্কৰ সৃষ্টি হ'ব পাৰে। এনেদৰে শাৰীৰিক সম্পৰ্ক সৃষ্টি হোৱাৰ ফলত আগতে থকা প্ৰাণীটোৰ কিছুমান শাৰীৰিক লক্ষণ নতুনকৈ অহা প্ৰাণীটোৰ শাৰীৰিক লক্ষণৰ ভিতৰত সোমাই যাব পাৰে, নাইবা পিছত অহা প্ৰাণীটোৰ কিছুমান শাৰীৰিক লক্ষণ নতুন প্ৰাণী আগতে থকা সেই প্ৰাণীসমূহৰ মাজতো প্ৰৱেশ কৰিব পাৰে। অৰ্থাৎ যেতিয়া দুইটাৰ মাজত শাৰীৰিক সম্পৰ্ক হয়, ইণ্টাৰব্ৰিডিং হয়, যদি ইণ্টাৰব্ৰিডিং হ'ব পৰা প্ৰাণী হয়, এটা কথা যে সকলো প্ৰাণী ইটো সিটোৰ লগত ইণ্টাৰব্ৰিডিং বা শাৰীৰিক সম্পৰ্ক হ'ব নোৱাৰে। যদি সিহঁতৰ জেনাছ প্ৰায় একে ধৰণৰ বা শাৰীৰিক লক্ষণসমূহ একে, তেতিয়াহ'লে সিহঁতৰ মাজত ইণ্টাৰব্ৰিডিং হ'ব পাৰে। আমি ধৰি ললো যে বাহিৰৰ পৰা অহা যিটো স্পেচিছ তাৰ প্ৰাণীসমূহৰ সৈতে আগতে থকা প্ৰাণীসমূহৰ ইণ্টাৰব্ৰিডিং বা শাৰীৰিক সম্পৰ্ক হ'ব পাৰে। প্ৰাণীৰ সৃষ্টি হ'ব পাৰে সেই ঠাইত। অৰ্থাৎ আগতে থকা এটা প্ৰাণী আছিলে, তাৰ শাৰীৰিক লক্ষণসমূহ বেলেগ আছিলে, নতুনকৈ কিছুমান প্ৰাণী ইয়ালৈ আহিলে, সেইবিলাকৰো শাৰীৰিক লক্ষণ বেলেগ, আৰু এই দুয়োটা প্ৰাণীৰ মাজত যেতিয়া শাৰীৰিক সম্পৰ্ক হ'ব, এটা তৃতীয় ধৰণৰ প্ৰাণীৰ সৃষ্টি হ'ব, য'ত আগতে থকা প্ৰাণীটোৰ শাৰীৰিক লক্ষণ আৰু পিছত অহা প্ৰাণীটোৰ শাৰীৰিক লক্ষণ দেখিবলৈ পোৱা যাব। অৰ্থাৎ এই নতুনকৈ যিটো প্ৰাণী বা যিবিলাক প্ৰাণীৰ সৃষ্টি হ'ল, এইটো এটা বেলেগ স্পেচিছলৈ ৰূপান্তৰিত হ'ল। প্ৰথমতে এটা স্পেচিছ তাত আছিলেই আগৰে পৰা, দ্বিতীয় এটা স্পেচিছ অন্য এটা ঠাইৰ পৰা আহিলে, আৰু দুইটাৰ মাজৰ সংস্পৰ্শৰ ফলত, সিহঁতৰ শাৰীৰিক সম্পৰ্কৰ ফলত এটা তৃতীয় ধৰণৰ স্পেচিছৰ সৃষ্টি হ'ল। এনেকৈ পৃথিৱীৰ বিভিন্ন ঠাইত আমি বিভিন্ন স্পেচিছ সৃষ্টি হোৱা দেখিবলৈ পাওঁ, আৰু এইটো কোৱা হয় পেৰাপেট্ৰিক স্পেচিয়েশ্যন। পেৰাপেট্ৰিক স্পেচিয়েশ্যন অৰ্থাৎ এটা ডাঙৰ স্পেচিছৰ বা এটা ডাঙৰ স্পেচিছৰ প্ৰাণীসমূহৰ সৈতে এটা সৰু প্ৰাণীৰ, সৰু স্পেচিছৰ বা সৰু জনসংখ্যা থকা অন্য ঠাইৰ পৰা অহা প্ৰাণীৰ যদি সংস্পৰ্শ হয়, শাৰীৰিক সম্পৰ্ক হয়, তেতিয়া এটা তৃতীয় স্পেচিছৰ সৃষ্টি হ'ব পাৰে, যাক আমি পেৰাপেট্ৰিক স্পেচিয়েশ্যন বুলি কওঁ। তেনেকে চিম্পেট্ৰিক স্পেচিয়েশ্যন বুলি কওঁতে আমি জানো যে এটা স্পেচিছৰ পৰা আৰু অসংখ্য স্পেচিছ হ'ব পাৰে। আমি প্ৰথম এলোপেট্ৰিক স্পেচিয়েশ্যনত কৈছিলোঁ যে এই প্ৰাণীসমূহে যদি বেলেগ ঠাইলৈ গুচি যায়, তেতিয়াহ'লে পৰিৱৰ্তিত পৰিৱেশত ইহঁতৰ শাৰীৰিক লক্ষণবিলাকৰ পৰিৱৰ্তন হ'ব পাৰে আৰু নতুন স্পেচিছলৈ ৰূপান্তৰিত হ'ব পাৰে। চিম্পেট্ৰিক স্পেচিয়েশ্যন প্ৰায় একে ধৰণৰ, কিন্তু ইয়াত এই প্ৰাণীসমূহে যিটো
ভৌগোলিক পৰিৱেশত বাস কৰে সেই ভৌগোলিক পৰিৱেশটো সিহঁতে পৰিৱৰ্তন নকৰে অৰ্থাৎ এটা ডাঙৰ ইয়াৰ বাবে এটা খুব ডাঙৰ এৰিয়াৰ প্ৰয়োজন হ'ব য'ত জিওগ্ৰাফিক্যাল কন্ডিশন বা তাৰ যেটো প্ৰাকৃতিক পৰিৱেশ একে কিন্তু বহুত ঠাই বিস্তৃত হৈ আছে তাত হয় কি যে এটা বিশেষ স্পেচিজৰ পৰা কিছুমান প্ৰাণী আঁতৰি গুচি যায় কেইবাটাও দলত বিভক্ত হয় আমি ধৰিলো যে কেইবাটাও দলত বিভক্ত হয় এই প্ৰাণীসমূহ মূল স্পেচিছটোৰ পৰা আঁতৰি গ'ল খাদ্য বা বাসস্থানৰ বাবে এনেকে যেতিয়া আঁতৰি গুচি যায় তেতিয়া বিভিন্ন প্ৰাকৃতিক কাৰণত নাইবা তেওঁলোকৰ যিবিলাক বিলাকৰ পৰিৱৰ্তন হয় এটা মূল কাৰণ হৈছে উৎপৰিৱৰ্তন বা যাক আমি ইংৰাজীত মিউটেশন বুলি কওঁ মিউটেশন মানে হৈছে বা উৎপৰিৱৰ্তন মানে হৈছে যে হঠাৎ কোনো কাৰণৰ এটা জিনৰ লক্ষণৰ পৰিৱৰ্তন হৈ যায় আমি জানো বা আমি আগতেও এই বিষয়ে আলোচনা কৰিছো যে আমাৰ শাৰীৰিক লক্ষণসমূহ এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ জিনে কঢ়িয়াই লৈ যায় অৰ্থাৎ মাক বাপেকৰ শৰীৰত যিবিলাক লক্ষণ আছে শাৰীৰিক লক্ষণ আছে সেইবিলাক জিনে ল'ৰা ছোৱালীৰ গালৈ কঢ়িয়াই লৈ যায় ফলত ল'ৰা ছোৱালীবিলাকৰ যিটো শাৰীৰিক লক্ষণ সেইবিলাক মাক বাপেকৰ লগত মিল থাকে কিন্তু যদি কিবা কাৰণত এই জিনসমূহৰ হঠাৎ কিছুমান পৰিৱৰ্তন হয় জিনসমূহৰ হঠাৎ কিছুমান পৰিৱৰ্তন হয় যাৰ ফলত কিছুমান নতুন শাৰীৰিক লক্ষণে দেখা দিয়ে গতিকে এই যিবিলাক স্পেচিছ মূল স্পেচিছৰ পৰা কিছু দূৰলৈ আঁতৰি গ'ল কিন্তু সিহঁতে একেটাই ভৌগোলিক স্থানত বাস কৰে তেতিয়া আমি দেখিব পাৰো যে সেই প্ৰাণীসমূহৰো উৎপৰিৱৰ্তনৰ বাবে বা নতুন নতুন শাৰীৰিক লক্ষণৰ সৃষ্টি হোৱাৰ বাবে যিটো মূল স্পেচিছ আছিল সেই প্ৰাণীসমূহতকৈ সিহঁতৰ শৰীৰত আমি বেলেগ লক্ষণ দেখিবলৈ পাব পাৰো অৰ্থাৎ মূল স্পেচিছৰ পৰা বিভিন্ন দলত আঁতৰি যোৱা এই প্ৰাণীসমূহৰ উৎপৰিৱৰ্তনৰ ফলতেই হওক বা অন্যান্য কাৰণতেই হওক নতুন শাৰীৰিক লক্ষণৰ সৃষ্টি হ'ব পাৰে ইয়াৰ ফলত এই আঁতৰি যোৱা প্ৰাণীসমূহ যেটো মূল স্পেচিছ আছিল তাতকৈ সিহঁতৰ শাৰীৰিক লক্ষণ বেলেগ হ'ব আৰু সেইবোৰ একোটা নতুন স্পেচিছলৈ ৰূপান্তৰিত হ'ব ইয়াত আমি এটা কথা মনত ৰাখিব লাগিব যে যেটো প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশটো একেই আছে কিন্তু এটা স্পেচিছৰ পৰা বিভিন্ন দলত ভাগ হৈ কিছুমান প্ৰাণী তাৰ পৰা গুচি গ'ল খাদ্য বা বাসস্থান বিচাৰি আৰু উৎপৰিৱৰ্তনৰ বাবে মিউটেশনৰ বাবে সিহঁতৰ জিনৰ লক্ষণৰ পৰিৱৰ্তন হ'ব পাৰে ফলত নতুন নতুন শাৰীৰিক লক্ষণৰ সৃষ্টি হ'ব পাৰে এইদৰে নতুন নতুন শাৰীৰিক লক্ষণৰ যেতিয়া সৃষ্টি হ'ব তেতিয়া এই আঁতৰি যোৱা প্ৰাণীসমূহ মূল যেটো স্পেচিছ আছিল তাতকৈ সিহঁতৰ শাৰীৰিক লক্ষণ বেলেগ হ'ব আৰু সিহঁত একোটা নতুন স্পেচিছলৈ ৰূপান্তৰিত হ'ব ঠিক এইদৰে পৃথিৱীৰ বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ আমি নতুন নতুন স্পেচিছ আমি দেখিবলৈ পাওঁ ইয়াৰ পিছত যেটো কোৱা হৈছে কোৱান্টাম স্পেচিয়েশন এই কোৱান্টাম স্পেচিয়েশনটো হৈছে কি যে হঠাৎ এটো ঠিক সিম্পেট্ৰিক স্পেচিয়েশনৰ নিচিনাই একে ধৰণৰ একেটা প্ৰাকৃতিক পৰিৱেশত থকা প্ৰাণীবিলাকৰ মাজত হঠাৎ বিভিন্ন কাৰণত ইয়াৰ লগত উৎপৰিৱৰ্তনো জড়িত হৈ আছে হঠাৎ প্ৰাণীসমূহৰ শাৰীৰিক লক্ষণৰ পৰিৱৰ্তন হৈ নতুন স্পেচিছলৈ ৰূপান্তৰিত হ'ব পাৰে সিম্পেট্ৰিক স্পেচিয়েশন আৰু কোৱান্টাম স্পেচিয়েশনৰ মাজত পাৰ্থক্যটো হ'ল সিম্পেট্ৰিক স্পেচিয়েশনত বহুত দীঘলীয়া সময় লাগে পৰিৱৰ্তন হওঁতে অৰ্থাৎ 4-5টা প্ৰজন্মৰ পিছতহে আমি
কোনো নতুন শাৰীৰিক লক্ষণ দেখিবলৈ পাব পাৰো নাপাবও পাৰো কিন্তু পাব পাৰো কোৱান্টাম স্পেচিয়েশ্যনত হল যে হঠাৎ অতি দ্ৰুতগতিত শাৰীৰিক লক্ষণৰ পৰিৱৰ্তন হ'ব পাৰে আমি দুটা বা তিনিটা জেনাৰেশ্যনৰ পিছতে দুটা বা তিনিটা প্ৰজন্মৰ পিছতে আমি দেখিবলৈ পাম যে অন্য কিছুমান প্ৰাণীৰ সৃষ্টি হ'ল যিবোৰ আগৰ স্পেচিজৰ প্ৰাণীতকৈ সম্পূৰ্ণৰূপে বেলেগ অৰ্থাৎ সেইবোৰ একোটা নতুন স্পেচিজলৈ ৰূপান্তৰিত হ'ল অৰ্থাৎ স্পেচিয়েশ্যনৰ বিষয়ে যেতিয়া আমি কওঁ স্পেচিয়েশ্যনৰ বিষয়ে যেতিয়া আমি ক'বলগীয়া হয় তেতিয়া আমি তাৰ এই চাৰিটা প্ৰক্ৰিয়াৰ বিষয়ে জানিব লাগিব এলোপেট্ৰিক স্পেচিয়েশ্যন পেৰাপেট্ৰিক স্পেচিয়েশ্যন সিম্পেট্ৰিক স্পেচিয়েশ্যন আৰু কোৱান্টাম স্পেচিয়েশ্যন পোন প্ৰথমে এফ কুক তেওঁ এজন নৃতত্ত্ববিদ এফ কুক তেওঁ 1906 চনত পোন প্ৰথমে স্পেচিয়েশ্যন শব্দটো তেওঁ ব্যৱহাৰ কৰিছিলে অৰ্থাৎ পোন প্ৰথমতে স্পেচিয়েশ্যন শব্দটো তেওঁই উদ্ভাৱন কৰিছিলে এফ কুক নামটো মনত ৰাখিব লাগিব এফ কুক তেওঁ 1906 চনত 1906 তেওঁ পোন প্ৰথমে স্পেচিয়েশ্যন শব্দটো তেওঁ ব্যৱহাৰ কৰিছিলে গতিকে আমি যেতিয়া স্পেচিয়েশ্যনৰ কথা আমি স্পেচিয়েশ্যনৰ বিষয়ে জানিলো আৰু স্পেচিয়েশ্যনটো হৈছে বিৱৰ্তনৰ এটা মূল কথা আমি কৈছোৱেই যে আমি ইয়াত যিখিনি কথা আলোচনা কৰিম সেইখিনি হ'ল বিৱৰ্তনৰ মূল তথ্যসমূহ তাৰে ভিতৰত স্পেচিয়েশ্যন এটা অতি উল্লেখযোগ্য তথ্য অৰ্থাৎ স্পেচিয়েশ্যন অবিহনে বিৱৰ্তনৰ কথা আহিব নোৱাৰে অৰ্থাৎ সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰাটোকে আমি যেহেতু বিৱৰ্তন বুলি কওঁ স্পেচিয়েশ্যনত আমি দেখা পাওঁ কি যে এটা স্পেচিজৰ পৰা যেতিয়া অন্য কিছুমান স্পেচিজৰ সৃষ্টি হয় সেই স্পেচিছ বিলাক সাধাৰণতে জটিল তাৰ যেটো শাৰীৰিক লক্ষণ শাৰীৰিক গঠন এইবোৰ যথেষ্ট পৰিমাণে জটিল হয় আগৰ যেটো স্পেচিজৰ পৰা আহিছিল সেইবোৰতকৈ অৰ্থাৎ প্ৰথম যেটো স্পেচিজ আছিল তাত শাৰীৰিক লক্ষণসমূহ যথেষ্ট সৰল আছিল আৰু পিছত যিবিলাক স্পেচিজৰ সৃষ্টি হ'ল সেইবিলাকত আমি দেখো যে তাৰ শাৰীৰিক লক্ষণসমূহ জটিল অৰ্থাৎ সৰল অৱস্থাৰ পৰা যেহেতু জটিল অৱস্থালৈ গতি কৰিলে এটো বিৱৰ্তনৰ এটা তথ্য হিচাপে ধৰা হয় ইয়াৰ পিছতে এটা আছে কি যে অপ্ৰত্যাৱৰ্তনশীলতা প্ৰত্যাৱৰ্তন মানে হৈছে ঘূৰি অহা যেনে আমি এটা ঠাইৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিলো আৰু অন্য এটা ঠাইলৈ গুছি গলো পিছত আকৌ ঘূৰি আহি আমি আগৰ ঠাইলৈ আহি গলো হেতু কয় প্ৰত্যাৱৰ্তন ঘূৰি অহা অপ্ৰত্যাৱৰ্তনশীলতা মানে হৈছে ঘূৰি আহিব নোৱাৰা অৰ্থাৎ এবাৰ যেতিয়া এটা বিশেষ পৰিবেশ বিশেষ স্থান বিশেষ অৱস্থাৰ পৰা গতি কৰে কি আৰু আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিব নোৱাৰে হেতুকে কয় ইৰিভাৰ্সিবিলিটি ইংৰাজীত ইৰিভাৰ্সিবিলিটি আৰু অসমীয়াত কোৱা হয় অপ্ৰত্যাৱৰ্তনশীলতা বিৱৰ্তনৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে সৰল অৱস্থাৰ পৰা যেতিয়া প্ৰাণীসমূহে জটিল অৱস্থালৈ গতি কৰে আৰু তাৰ পিছত জটিল অৱস্থাৰ পৰা পুনৰ সৰল অৱস্থালৈ আৰু ঘূৰি আহিব নোৱাৰে বিৱৰ্তনৰ মূল তথ্যটোৱে হৈছে যে সৰল অৱস্থাৰ পৰা জটিল তাৰ পৰা আৰু জটিল তাৰ পৰা আৰু জটিল অৰ্থাৎ ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকিব ই ঘূৰি আহিব নোৱাৰে বিৱৰ্তন কেতিয়াও ঘূৰি আহিব নোৱাৰে ইট ইজ ইৰিভাৰ্সিবল বা বিৱৰ্তন হৈছে অপ্ৰত্যাৱৰ্তনশীল ঘূৰি আহিব নোৱাৰে এতিয়া উদাহৰণস্বৰূপে আমি কওঁ যে আমি যদি মানৱ বিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰোঁ তেতিয়াহলে আমি দেখিম যে বান্দৰ বা বনমানুহ জাতীয় প্ৰাণীৰ পৰা ক্ৰমান্বয়ে জটিল অৱস্থালৈ আহি বিভিন্ন স্তৰ পাৰ হৈ আমি আহি বৰ্তমানৰ যেটো আধুনিক মানৱ হোমো সেপিয়েন্স হৈছো আমাক কোৱা হয় হোমো সেপিয়েন্স বৈজ্ঞানিকভাৱে মানুহৰ নাম হ'ল হোমো সেপিয়েন্স গতিকে
এই হোমোসেপিয়েন্স অৱস্থাটো আমি অতি সৰল অৱস্থাত অৰ্থাৎ বনমানুহ জাতীয় বনমানুহ বুলি কওঁতে আমি বুজি পাওঁ যে গৰিলা চিম্পাঞ্জি ওৰাংওটাং আৰু গিবন এইবিলাকক আমি বনমানুহ বুলি কওঁ অৰ্থাৎ আমাৰ উপৰি পুৰুষো এই বনমানুহ বৰ্তমানৰ যিবিলাক চিম্পাঞ্জি বা গৰিলা আছে ওৰাংওটাং আছে এইবিলাকৰ দৰে আমাৰ উপৰি পুৰুষৰ শাৰীৰিক লক্ষণসমূহ তেনেকুৱাই আছিলে গছত বাস কৰিছিলে ফলমূল খাই জীৱন নিৰ্বাহ কৰিছিল আৰু তাৰ পৰা বিভিন্ন কাৰণত লাহে লাহে শাৰীৰিক পৰিৱৰ্তনৰ ফলত আমি এটা সময়ত দেখা পাওঁ অষ্ট্ৰেলোপিথেকাছ গ্ৰুপ অৰ্থাৎ অষ্ট্ৰেলোপিথেকাছ আফ্ৰিকানাছ অষ্ট্ৰেলোপিথেকাছ আফাৰেন্সিছ এনেকুৱা কিছুমান প্ৰাণীৰ সৃষ্টি হয় সেই প্ৰাণীসমূহৰ পৰা লাহে লাহে পৰিৱৰ্তন হৈ হোমো হেবিলিছ টাইপৰ তেনেকুৱা কিছুমান প্ৰাণীৰ সৃষ্টি হয় তাৰ পিছত আমি দেখা পাওঁ যে পিথেকেন্থ্ৰোপাছ ইৰেক্টাছ সিনেন্থ্ৰোপাছ পেকিনেন্সিছ এনেকুৱা কিছুমান প্ৰাণীৰ সৃষ্টি হয় তাৰ পিছত আমি দেখা পাওঁ যে নিয়েণ্ডাৰথেল মানৱ অৰ্থাৎ নিয়েণ্ডাৰথেল মানৱ নামৰ আমাৰ যিবিলাক উপৰি পুৰুষ পৃথিৱীত বাস কৰিছিল তেনেকুৱা ধৰণৰ শাৰীৰিক লক্ষণ আমি আমাৰ মাজত সৃষ্টি হয় আৰু একেবাৰে শেষত এই নিয়েণ্ডাৰথেল মানৱৰ পিছত হোমোসেপিয়েন্স বিলাকৰ সৃষ্টি হয় অৰ্থাৎ আধুনিক মানৱৰ সৃষ্টি হয় আৰু ভৱিষ্যতলৈও বিৱৰ্তনৰ ফলত বৰ্তমান আমাৰ যিটো শাৰীৰিক লক্ষণ এটো সদায় একে হৈ নাথাকে সময়ত এইবিলাক শাৰীৰিক লক্ষণৰ পৰিৱৰ্তন হয় আমি আৰু জটিল অৱস্থালৈ গতি কৰিম অৰ্থাৎ আমি যদি বিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰো মানুহৰ বিৱৰ্তনৰ বিষয়ে যদি আমি অধ্যয়ন কৰো তেতিয়া হলে ইয়াতো আমি দেখিম যে সাধাৰণ বান্দৰ জাতীয় বা বনমানুহ জাতীয় প্ৰাণীৰ পৰা অৰ্থাৎ অতি সৰল অৱস্থাৰ পৰা লাহে লাহে পৰিৱৰ্তন হৈ অতি জটিল অৱস্থা অৰ্থাৎ বৰ্তমানৰ যিবিলাক আধুনিক মানৱ এইটো অৱস্থা আমি পাইছো অপ্ৰত্যাৱৰ্তনশীলতাত কোৱা হৈছে যে হোমোসেপিয়েন্স বা এই জটিল অৱস্থাৰ পৰা আমি আকৌ ঘূৰি গৈ বান্দৰ জাতীয় প্ৰাণীটোলৈ ৰূপান্তৰিত হ'ব নোৱাৰো অৰ্থাৎ যেতিয়া আমি বিৱৰ্তনৰ কথা কওঁ যে বিৱৰ্তন সদায় আগলৈহে গতি কৰে বিৱৰ্তন পিছফালে নাহে অপ্ৰত্যাৱৰ্তনশীল বিৱৰ্তনৰ কেতিয়াও আমি কোনো ক্ষেত্ৰতে জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ গতি নকৰে সদায় সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈহে গতি কৰে গতিকে এইটো এটা বিৱৰ্তনৰ মূল কথা যেনেকৈ স্পেচিয়েশনটো এটা মূল কথা ঠিক সেইদৰে অপ্ৰত্যাৱৰ্তনশীলতাটো এটা মূল কথা যাৰ ফলত আমি জটিল অৱস্থাৰ পৰা সৰল অৱস্থালৈ আহিব নোৱাৰো কেৱল সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ আমি গতি কৰিব পাৰো সেই কাৰণে আমি মনত ৰাখিব লাগিব যে বিৱৰ্তন হৈছে সদায় ঊৰ্ধ্বগামী ওপৰলৈ যায় পিছফাললৈ নিম্নগামী কেতিয়াও হ'ব নোৱাৰে ইয়াৰ পিছৰ কথাটো কোৱা হৈছে সমান্তৰালতা আৰু সন্মিলন অৰ্থাৎ প্যাৰালেলিজম এণ্ড ডাইভাৰজেন্স ইংৰাজীত কোৱা হয় প্যাৰালেলিজম আৰু আনটোক কোৱা হয় ডাইভাৰজেন্স প্যাৰালেলিজম আমি আগতেও এই বিষয়ে অলপমান আলোচনা কৰিছিলো যেতিয়া আমি জৈৱ বিৱৰ্তনৰ কথা কৈছিলো প্যাৰালেলিজম বা প্যাৰালেল ডেভেলপমেন্ট মানে হৈছে সমান্তৰালভাৱে গঠন হোৱা বুলি যাক কোৱা হয় তাৰ অৰ্থটো হৈছে এনেকুৱা ধৰণৰ যে বিভিন্ন প্ৰজাতিৰ প্ৰাণী যেতিয়া বেলেগ বেলেগ ঠাইত বাস কৰে অৰ্থাৎ ভৌগোলিক পৰিৱেশ যেতিয়া সিহঁতৰ বেলেগ বেলেগ হয় তেতিয়া সিহঁতৰ শাৰীৰিক লক্ষণসমূহ বেলেগ বেলেগ হয় তে শাৰীৰিক লক্ষণসমূহ কি কাৰণে বেলেগ বেলেগ হয় যে এই প্ৰাণীসমূহে যিবোৰ প্ৰাকৃতিক পৰিৱেশত বাস কৰে অৰ্থাৎ এটা ধৰণৰ প্ৰাণী এটা প্ৰজাতি যিটো প্ৰাকৃতিক পৰিৱেশত বাস কৰে অন্য এটা প্ৰজাতি হয়তো বেলেগ এটা প্ৰাকৃতিক পৰিৱেশত বাস কৰে গতিকে তেনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'বৰ বাবে এই প্ৰাণীসমূহৰ শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন সাধিত হয় আৰু এনে পৰিৱৰ্তনৰ ফলতে তাৰ শৰীৰত বিভিন্ন নতুন নতুন লক্ষণৰ সৃষ্টি হয় কিন্তু কেতিয়াবা দেখা যায় যে যদিও দুটা প্ৰজাতি
বেলেগ বেলেগ পাৰিপাৰ্শ্বিক অৱস্থাত বাস কৰিছে, বেলেগ বেলেগ ভৌগোলিক অঞ্চলত বাস কৰিছে, তথাপিও বিৱৰ্তনৰ ক্ষেত্ৰত আমি দেখো যে কিছুমান একে ধৰণৰ বিৱৰ্তন সাধিত হৈছে। আমি জানো যে প্ৰাকৃতিক পৰিৱেশ ভিন্ন হলে বিৱৰ্তন বেলেগ বেলেগ হয়, কিন্তু কেতিয়াবা আমি দেখো যে প্ৰাকৃতিক পৰিৱেশ যদিও বেলেগ বেলেগ কিন্তু তাৰ বিৱৰ্তন একে ধৰণে হৈছে। যেনে আমি চৰাইৰ পাখিৰ কথা ক'ব পাৰোঁ, নাইবা অন্য কিছুমান প্ৰাণী আছে যিবিলাক মহ মাখিৰ পৰা আদি কৰি যিবোৰ প্ৰাণী আছে সেইবিলাকৰ ক্ষেত্ৰতো আমি পাখি দেখিবলৈ পাওঁ। দুইটা সম্পূৰ্ণ বেলেগ বেলেগ প্ৰাকৃতিক পৰিৱেশত বাস কৰে, বেলেগ বেলেগ প্ৰজাতিৰ প্ৰাণী, কিন্তু তাৰ শৰীৰত যিটো লক্ষণ আমি দেখো, চৰাই যেনেকৈ উৰিব পাৰে, মাখিয়েও উৰিব পাৰে, মহেও উৰিব পাৰে, তাৰপিছত পখিলাইও উৰিব পাৰে, অৰ্থাৎ এই গোটেইবোৰ প্ৰাণী যদিও বেলেগ বেলেগ প্ৰাকৃতিক পৰিৱেশত বাস কৰে, তথাপিও সিহঁতৰ মাজত আমি দেখো যে একে ধৰণৰ শাৰীৰিক লক্ষণৰ সৃষ্টি হৈছে। যদিও বেলেগ প্ৰজাতি, যদিও তাৰ প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণৰূপে বেলেগ, তথাপিও শাৰীৰিক লক্ষণৰ ক্ষেত্ৰত আমি এটা সমান্তৰালতা দেখিবলৈ পাওঁ, অৰ্থাৎ প্যাৰেলাল ডেভেলপমেন্ট দেখিবলৈ পাওঁ দুইটাৰ ক্ষেত্ৰতে। এতিয়া দুইটা প্ৰাণীৰ ক্ষেত্ৰতে ইয়াত প্ৰয়োজনীয়তাৰ কথা আহি যায়। কি কাৰণে তেওঁলোকৰ শাৰীৰিক লক্ষণৰ এনেকুৱা ধৰণৰ একে ধৰণৰ পৰিৱৰ্তন হ'ল? তাৰ কাৰণটো হৈছে প্ৰয়োজনীয়তা। অৰ্থাৎ যিটো পৰিৱেশতে এই প্ৰাণীসমূহে বাস নকৰক কিয়, সিহঁতে খাদ্যৰ বাবে অন্য ঠাইলৈ যাবলগীয়া হয়, যাৰ ফলত যিহেতু এই প্ৰাণীসমূহৰ ক্ষেত্ৰত এই সৰু সৰু প্ৰাণী এইবিলাক খোজকাঢ়ি যাব নোৱাৰে, তেনেকুৱা ধৰণৰ শাৰীৰিক লক্ষণ সিহঁতৰ নাই, গতিকে সিহঁতে উৰিব লাগিব, আকাশেদি যাব লাগিব, আৰু যাবলগীয়া হোৱাৰ বাবেই সিহঁতৰ শৰীৰত এই পাখি, যাৰ দ্বাৰা সি উৰিব পাৰে, উইংছ, এই পাখিৰ সৃষ্টি হয়। লাগিলে সেইটো চৰাইয়ে হওক, মৌমাখিয়ে হওক, পখিলাই হওক, মহেই হওক, যিয়ে নহওক, এই প্ৰাণীসমূহৰ ক্ষেত্ৰত প্ৰাকৃতিক পৰিৱেশ ভিন্ন হোৱাৰ উপৰিও সিহঁত বেলেগ বেলেগ প্ৰজাতিৰ অন্তৰ্ভুক্ত, কিন্তু শাৰীৰিক লক্ষণৰ একে ধৰণৰ পৰিৱৰ্তন আমি দেখিবলৈ পাওঁ। তাৰ মূল কাৰণটোৱে হ'ল প্ৰয়োজনীয়তা। অৰ্থাৎ সিহঁতে উৰি যোৱাৰ প্ৰয়োজন আছে, খাদ্যবস্তু বিচাৰি অন্য ঠাইলৈ যোৱাৰ সিহঁতৰ প্ৰয়োজন আছে, আৰু সিহঁতে আন চাৰিঠেঙীয়া প্ৰাণীৰ দৰে খোজকাঢ়ি যাব নোৱাৰে, ফলত সিহঁতৰ শৰীৰত এক নতুন ধৰণৰ আমি লক্ষণ দেখিবলৈ পাওঁ, যিটো হৈছে ডেভেলপমেন্ট অফ উইংছ, অৰ্থাৎ পাখিৰ সৃষ্টি, যাৰ ফলত সি উৰি ফুৰিব পাৰে। এইটোকে আমি প্যাৰেলাল ডেভেলপমেন্ট বুলি কওঁ। অৰ্থাৎ এক প্ৰজাতিসমূহ বেলেগ বেলেগ, কিন্তু তাৰ শাৰীৰিক লক্ষণৰ ক্ষেত্ৰত আমি কিছুমান মিল দেখিবলৈ পাওঁ। ঠিক তেনেকৈ সন্মিলন বা কনভাৰ্জেন্টৰ কথা কোৱা হৈছে, যে কনভাৰ্জেন্টত হয়গৈ কি, যে যদিও প্ৰাণীসমূহ একে প্ৰাণী, সিহঁত একেটা প্ৰজাতিৰে অন্তৰ্ভুক্ত, কিন্তু আমি আগতেও কৈছো যে বিভিন্ন কাৰণত এই প্ৰাণীসমূহ খাদ্য বাসস্থান বিচাৰি বেলেগ বেলেগ ঠাইলৈ যাবলগীয়া হয়, বেলেগ বেলেগ প্ৰাকৃতিক পৰিৱেশৰ মাজত সিহঁত থাকিবলগীয়া হয়, আৰু এনেদৰে থকাৰ ফলত তাৰ শৰীৰৰ যিবিলাক লক্ষণ আছে, এই লক্ষণসমূহ পৰিৱৰ্তন হয়, কাৰণ সিহঁতে নিজা নিজা প্ৰাকৃতিক পৰিৱেশত নিজকে খাপ খুৱাই ল'ব লাগিব। যদিও এই গোটেই প্ৰাণীবোৰ এটা বিশেষ প্ৰজাতিৰেই আছিল, একেটা প্ৰজাতিৰেই আছিলে, কিন্তু বেলেগ বেলেগ প্ৰাকৃতিক পৰিৱেশত থকাৰ বাবে সিহঁতৰ শাৰীৰিক লক্ষণসমূহৰ পৰিৱৰ্তন হয়। এতিয়া আমি যদি লক্ষ্য কৰোঁ, তেতিয়া দেখিবলৈ পাম যে সিহঁতৰ শাৰীৰিক লক্ষণসমূহ বা তাৰ যিটো ভিতৰৰ ষ্ট্ৰাকচাৰটো একে ধৰণৰ, কিন্তু বাহিৰত তাৰ ফাংচনটো, অৰ্থাৎ যিকোনো প্ৰাণীৰে শৰীৰৰ হাড়বোৰৰ যিটো ষ্ট্ৰাকচাৰ থাকে সেইটো একে ধৰণৰ, কিন্তু তাৰ কাম কাজ বেলেগ ধৰণৰ। যেনে আমি অন্যান্য প্ৰাণীৰ ক্ষেত্ৰত বা মানুহৰ ক্ষেত্ৰতে আমি ধৰি লওঁ যে মানুহৰ হাতৰ এই অংশটো, যিটো ফৰ আৰ্ম বা আগহাত বুলি কোৱা হয়, ইয়াত দুডাল হাড় থাকে। এই হাতৰ যিটো আগহাত বুলি কোৱা হয়,
ইয়াত দুডাল হাড় থাকে এই হাড় দুডালৰ নাম হৈছে এডালৰ নাম হ'ল ৰেডিয়াছ এডালৰ নাম হৈছে আলনা অৰ্থাৎ ৰেডিয়াছ আৰু আলনা সংযোজিত হৈ আমাৰ আগ হাতখনৰ সৃষ্টি হৈছে এতিয়া আমি যদি চৰাইৰ দেউকাখন আমি চাওঁ তাতেও আমি ৰেডিয়াছ আৰু আলনা হাড় দেখিবলৈ পাম অৰ্থাৎ ষ্ট্ৰাকচাৰটো মানুহৰ লগত একেই কিন্তু ফাংচনটো বেলেগ কামটো বেলেগ চৰাইৰ দেউকাখনত আমি যি ৰেডিয়াছ আৰু আলনা দেখিবলৈ পাওঁ এই দেউকাখনৰ মূল কামটো হৈছে কি উৰি ফুৰা মানুহৰ তাতো ৰেডিয়াছ আৰু আলনা হাড় দুডাল আছে কিন্তু মানুহে উৰিব নোৱাৰে কাৰণ আমাৰ দেউকা নাই আৰু এইটো যিটো ষ্ট্ৰাকচাৰ মানুহৰ হাতৰ এইটো এইখন হাতেৰে বিভিন্ন কাম কৰিব পাৰি কিন্তু উৰিব নোৱাৰি চৰাইৰ দেউকাত যদিও একেকেডালে হাড়ে আছে কিন্তু সি পৰিৱৰ্তিত হৈছে দেউকালৈ যাতে সি উৰি ফুৰিব পাৰে এটোকে কনভাৰ্জেন্ট বুলি কোৱা হয় যদিও ষ্ট্ৰাকচাৰটো একে হাড় একে ধৰণৰে দেখিবলৈ পাওঁ কিন্তু আমি ভালকে যদি লক্ষ্য কৰি দেখিম যে দুইটাৰ ফাংচন সম্পূৰ্ণৰূপে বেলেগ এটা প্ৰাণী উৰি ফুৰিবৰ বাবে অন্য এটা প্ৰাণীয়ে সেই হাতৰ সহায়েৰে কাম কৰিবৰ বাবে গতিকে আমি অন্যান্য প্ৰাণীৰ ক্ষেত্ৰতো এয়া দেখিবলৈ পাওঁ আমি যদি এতিয়া চিম্পাঞ্জিৰ হাতখন চাওঁ তেতিয়াহ'লে আমি দেখিম যে মানুহতকৈ তুলনামূলকভাৱে তাহাঁতৰ হাতখন দীঘল তে মানুহৰ হাতখন যদি আমি চাওঁ এই হাতখন চিম্পাঞ্জিৰ হাততকৈ চুটি চিম্পাঞ্জিয়ে যেতিয়া চাৰিখন ঠেঙৰ ওপৰত ভৰ দি খোজ কাঢ়ে তেতিয়া তাহাঁতৰ হাতখন মাটিত ওলমি থাকে থিয় হৈ দিলেও দেখা যায় যে হাতখন দীঘল ওলমি থাকে তাৰ মূল কাৰণটো হৈছে যে চিম্পাঞ্জিবোৰ সাধাৰণতে গছত বাস কৰে গছত বাস কৰিবলৈ হলে সিহঁতৰ হাতৰ মূল ফাংচনটো হৈছে কামটো হৈছে কি যে গছৰ ডালত কি ধৰি থাকিব লাগিব এই যে গছৰ ডালত খামুচি ধৰি থাকিবলগীয়া হয় তাৰ বাবে তাৰ হাতৰ যিবিলাক আমি লক্ষণ দেখিবলৈ পাওঁ সেইবোৰ মানুহৰ হাততকৈ বেলেগ কাৰণ মানুহ গছত বাস নকৰে কাৰণে গছত মুঠি মাৰি ধৰি থাকিবৰ কাৰণে ডালত প্ৰয়োজন নাথাকে ফলত তাৰ হাতৰ পৰিৱৰ্তন হয় যদিও ফাংচনটো আমি দেখিম যদিও তাৰ ষ্ট্ৰাকচাৰটো যদিও একে হাতখনৰ কিন্তু আমি দেখিম যে যিহেতু ফাংচনটো বেলেগ গতিকে হাত চিম্পাঞ্জিয়ে হওক বা মানুহেই হওক আমি বেলেগ বেলেগ ধৰণৰ দেখিবলৈ পাওঁ গতিকে বিৱৰ্তনৰ মূল কথাসমূহৰ ভিতৰত সমান্তৰালতা প্যাৰেলাল ডেভেলপমেন্ট আৰু কনভাৰ্জেন্স এই দুটাৰ বিশেষ গুৰুত্ব আছে ঠিক সেইদৰে আমি আন এটা মানে বিৱৰ্তনৰ মূল কথাৰ ভিতৰত সংযোজন কৰা হৈছে সেইটো হৈছে অভিযোজিত বিকিৰণ মানে কি অভিযোজিত বিকিৰণ মানে হৈছে ইংলিছত কোৱা হয় এডাপটিভ ৰেডিয়েশ্যনৰ বিষয়ে যেতিয়া আমি কওঁ ইয়াৰ আগতে আমি পাই আহিছিলোঁ নহয় এডাপটিভ ৰেডিয়েশ্যন বা অভিযোজিত বিকিৰণ মানে হৈছে যে হঠাৎ বিভিন্ন কাৰণত এটা কাৰণ হৈছে উৎপৰিৱৰ্তন আৰু অন্যান্য কাৰকবিলাক হৈছে সেই ঠাইত থকা সেইখিনি ঠাইৰ যিটো প্ৰাকৃতিক পৰিৱেশ এই প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খুৱাবৰ বাবে প্ৰাণীৰ শৰীৰত কিছুমান লক্ষণৰ পৰিৱৰ্তন হয় আমি জানো মই অকমান আগতেও কৈছিলোঁ এই বিষয়ে যে শাৰীৰিক লক্ষণসমূহ এটা প্ৰাণীৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ জিনে কঢ়িয়াই লৈ যায় আমি আগতেও আলোচনা কৰিছিলোঁ যে জিনে অকল শাৰীৰিক লক্ষণবিলাকেই লৈ নাযায় ইয়াৰ লগতে সেই প্ৰাণীটোৰ শৰীৰত থকা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বা অন্যান্য যিবিলাক শাৰীৰিক অংগক্ষত আছে সেই লক্ষণসমূহো সিহঁতে পিছৰ প্ৰজন্মলৈ কঢ়িয়াই লৈ যায় কিন্তু বিভিন্ন কাৰণত হঠাতে এই জিনসমূহৰ যিবোৰ লক্ষণ থাকে সেই লক্ষণসমূহৰ হঠাৎ পৰিৱৰ্তন হ'ব পাৰে যাৰ ফলত এই লক্ষণসমূহে
অন্য এটা প্ৰজাতিৰ সৃষ্টি কৰিব পাৰে উদাহৰণস্বৰূপে আমি দেখো যে আমি ধৰি লওঁ যে মানুহৰ চকুৰ যিটো ৰং অৰ্থাৎ যিটো আই কালাৰ বুলি কোৱা হয় চকুৰ মণিটোৰ যিটো ৰং এটো বিভিন্ন ঠাইত আমি দেখো যে কিছুমানৰ চকুৰ মণিটোৰ ৰং নীলা ধৰণৰ আৰু আমাৰ ক্ষেত্ৰত আমি দেখো যে চকুৰ মণিটোৰ ৰংটো হৈছে মুগা ধৰণৰ এতিয়া এই মুগা ৰংটো আমি যদি পিতৃ মাতৃৰ ক্ষেত্ৰত দেখো যে তেওঁলোকৰ চকুৰ বৰণ চকুৰ মণিৰ বৰণটো হৈছে মুগা আৰু সেইভাবে ল'ৰা ছোৱালী বিলাকৰ মাজত আমি মুগা বৰণৰ চকু দেখিবলৈ পাওঁ কাৰণ জিনে সেই লক্ষণটো মাক বাপেকৰ পৰা ল'ৰা ছোৱালীৰ গালৈ কঢ়িয়াই আনিছে কিন্তু হঠাৎ উৎপৰিৱৰ্তনৰ বাবেই হওক বা অন্য কাৰণেই হওক যে এই যিটো চকুৰ মণিৰ যিটো লক্ষণ কোলা এটো হঠাৎ পৰিৱৰ্তন হৈ গ'ল কাৰণ জিনৰ পৰিৱৰ্তন হ'ল আৰু পিছৰ প্ৰজন্মত আমি দেখিলো যে কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকৰ চকুৰ যিটো বৰণ আই কালাৰ হেতু বা চকুৰ মণিৰ যিটো বৰণ হেতু নীলা হৈ গ'ল অৰ্থাৎ মাক বাপেকৰ যদিও মুগা বৰণৰ চকুৰ ৰং আছিলে ল'ৰা ছোৱালী কিছুমানৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে তেওঁলোকৰ চকুৰ বৰণটো নীলা হ'ল এই কাৰণটো কি আমি আচৰিত হওঁ যে এই লক্ষণটো ক'ৰ পৰা আহিলে মাক বাপেক বা তেওঁলোকৰ পৰিয়ালৰ কোনো মানুহৰ ক্ষেত্ৰতে আমি চকুৰ বৰণ নীলা দেখা নাছিলো কিন্তু এতিয়া আমি দেখিলো যে চকুৰ বৰণ নীলা ক'ৰ পৰা এই লক্ষণটো আহিলে কেনেকৈ এই লক্ষণটো আহিলে ইয়াক যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম যে যিটো জিনে বা যিবোৰ জিনে এই লক্ষণটো মাক দেউতাকৰ পৰা কঢ়িয়াই লৈ আহিছিল উৎপৰিৱৰ্তনৰ ফলত এই লক্ষণসমূহ বা এই জিনৰ কঢ়িয়াই অনাৰ লক্ষণসমূহৰ হঠাৎ পৰিৱৰ্তন হৈ গ'ল আৰু ফলত যিটো মুগা ৰঙৰ চকুৰ মণি আছিল সেইটো নীলালৈ ৰূপান্তৰিত হৈ গ'ল আৰু পিছৰ প্ৰজন্মৰ মানুহৰ ক্ষেত্ৰত আমি নীলা চকুৰ মণি দেখিবলৈ পাওঁ এতিয়া এই লোকসকলে পিছৰ প্ৰজন্মৰ এই লোকসকলে যেতিয়া ডাঙৰ হৈ বিয়া বাৰু কৰাব মানুহৰ ক্ষেত্ৰত কৈ আছো বিয়া বাৰু কৰাব তেওঁলোকৰ যেতিয়া পিছৰ যিটো প্ৰজন্মৰ মানুহ আহিব পৃথিৱীত তেতিয়া আমি দেখিম যে এই নীলা চকুৰ মানুহবিলাকে তেওঁলোকৰ এই লক্ষণটো তেওঁলোকে মাল্টিপ্লাই কৰিছে অৰ্থাৎ তেওঁলোকে প্ৰজননৰ জৰিয়তে পিছৰ প্ৰজন্মৰ মানুহলৈ পঠিয়াই দিছে তাৰ মানে প্ৰথম প্ৰজন্মত যদি 5টা মানুহ আছিলে নীলা চকুৰ পিছৰ প্ৰজন্মত গৈ সেই মানুহ 10টালৈ ৰূপান্তৰিত হ'ব পাৰে এনেকৈ প্ৰজন্মই যদি আমি অনুসন্ধান কৰো আমি যদি অধ্যয়ন কৰো তেতিয়াহ'লে আমি দেখিম যে লাহে লাহে নীলা চকুৰ মানুহৰ সংখ্যাও বাঢ়ি গৈ আছে আৰু এটা সময়ত আমি দেখিমগৈ বহুত পিছত বহু প্ৰজন্মৰ পিছত আমি দেখিম যে নীলা চকুৰ মানুহৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে আৰু আগতে থকা যিবিলাক মুগা ৰঙৰ মণিৰ যিবিলাক মানুহ আছিলে সেইবিলাকৰ জনসংখ্যাৰ প্ৰায় সমান হৈছেগৈ অৰ্থাৎ অভিযোজিত বিকিৰণৰ বাবে উৎপৰিৱৰ্তন আদিৰ দৰে কাৰকৰ বাবে এটা প্ৰজাতিৰ পৰা এটা বেলেগ প্ৰজাতিৰ সৃষ্টি হ'ল প্ৰথম প্ৰজাতিটোত চকুৰ বৰণ বেলেগ আছিলে দ্বিতীয় প্ৰজাতিটোৰ ক্ষেত্ৰত আমি বা পিছৰ যিটো প্ৰজাতিৰ সৃষ্টি হ'ল তাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে তাৰ চকুৰ বৰণটো নীলা হ'ল কিয় হ'ল এটো জানাটো কিছুমান ক্ষেত্ৰত বৰ টান আৰু বহুত ক্ষেত্ৰত আমি নিৰ্ণয় কৰিব নোৱাৰো কি কাৰণে হঠাতে এটা জিনৰ লক্ষণৰ পৰিৱৰ্তন হয় এটো হঠাতে হয় আৰু খুব সোনকালে হি এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ বিস্তৃত হৈ যায় যেটো আমি অভিযোজিত বিকিৰণ বুলি কওঁ তাৰ মানে এতিয়ালৈকে আমি দেখিলো কি
যে বিবৰ্তনৰ ক্ষেত্ৰত সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰাৰ ক্ষেত্ৰত কেইবাটাও এনেকুৱা প্ৰক্ৰিয়া আমি দেখিবলৈ পাওঁ। এই প্ৰক্ৰিয়াসমূহৰ উপৰিও অন্য এটা প্ৰক্ৰিয়াৰ কথা আছে যেটো কোৱা হৈছে বিলুপ্তি। বিলুপ্তি মানে হৈছে এক্সটিংকশন, অৰ্থাৎ পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱা। আমি দেখিছো বা আমি যদি অধ্যয়ন কৰোঁ আমি জানিম যে বহুত প্ৰাণী এই পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছে, অৰ্থাৎ এটা সময়ত সেই প্ৰাণীসমূহ পৃথিৱীত বাস কৰিছিলে আৰু লাহে লাহে সেই প্ৰাণীসমূহ পৃথিৱীৰ পৰা লুপ্ত হোৱা আৰম্ভ হয় আৰু একেবাৰে শেষত আমি দেখিম যে সেই প্ৰাণীসমূহ পৃথিৱীত নাই। তেনেকুৱা কোনো প্ৰাণীয়ে বৰ্তমান পৃথিৱীত নাই, অৰ্থাৎ ই সম্পূৰ্ণৰূপে এক্সটিংক্ট হৈ গ'ল বা বিলুপ্ত হৈ গ'ল। বিলুপ্ত কি কাৰণে হয়? বিলুপ্ত হোৱাৰ কাৰণসমূহ কি কি? কি কাৰণে বিলুপ্ত হ'ব পাৰে? এটা মূল কথা হৈছে যে সকলো ধৰণৰ প্ৰাণীয়ে জীয়াই থাকিবৰ বাবে এটা পৰিৱেশৰ লগত, এটা বিশেষ পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰিব লাগিব। অৰ্থাৎ সেই প্ৰাণীটোৰ ক্ষেত্ৰত এনেকুৱা কিছুমান নতুন লক্ষণৰ সৃষ্টি হ'ব লাগিব যিবিলাকৰ সহায়ত সিহঁতে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰিব। উদাহৰণস্বৰূপে আমি জিৰাফৰ কথা ক'ব পাৰোঁ। আমি জানো যে জিৰাফৰ যিটো ডিঙি সেইটো যথেষ্ট দীঘল। প্ৰথম অৱস্থাত জিৰাফৰ ডিঙিটো দীঘল নাছিলে। জিৰাফো অন্য প্ৰাণীৰ দৰে আছিলে, তাৰ ডিঙিও সৰু আছিলে আৰু সেইখিনি সময়ত পৃথিৱীৰ যিটো জলবায়ু বা পৃথিৱীৰ যিটো পৰিৱেশ সেইটোত ঘাঁহ বন প্ৰচুৰ পৰিমাণে গজিছিল। অৰ্থাৎ এই প্ৰাণীসমূহে মাটিত যি ঘাঁহ বন আছে সেইবিলাক বা গছৰ পাত আদি খাই সিহঁতে জীয়াই আছিলে। কিন্তু লাহে লাহে বিভিন্ন কাৰণত প্ৰাকৃতিক অৱস্থাৰ পৰিৱৰ্তন হ'ল, ঘাঁহ বনসমূহ লাহে লাহে বিলুপ্ত হৈ গ'ল আৰু তাৰ ঠাইত আমি দেখিবলৈ পাওঁ যে ডাঙৰ ডাঙৰ বা ওখ গছৰ সৃষ্টি হয়। ডাঙৰ গছ আৰু ওখ গছৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিলে। এতিয়া জিৰাফ প্ৰমুখ্যে যিবিলাক জীৱৰ ডিঙিটো চুটি আছিল, সেই প্ৰাণীসমূহে তেনেকুৱা এটা পৰিৱৰ্তিত পৰিস্থিতিত নিজকে খাপ খুৱাই ল'বলৈ সক্ষম নহয়। অৰ্থাৎ যিহেতু ঘাঁহ বন নাই, গছৰ পাত খাই জীৱন নিৰ্বাহ কৰিব লাগিব, পাত ফল আদি খাই জীৱন নিৰ্বাহ কৰিব লাগিব, কিন্তু সেইখিনি সময়ত গছবিলাক ডাঙৰ ডাঙৰ গছৰ সৃষ্টি হয়, য'ত গছৰ পাতটো খাবৰ কাৰণে ইমান ওপৰৰ পৰা পাতটো আনিবৰ কাৰণে এই জীৱসমূহ অসমৰ্থ হয়। ইয়াৰ মাজতে জিৰাফ জাতীয় প্ৰাণীটোৱে বিবৰ্তনৰ দ্বাৰা বা বিবৰ্তনৰ জৰিয়তে বা উৎপৰিৱৰ্তনৰ জৰিয়তে ইয়াৰ শৰীৰত নতুন লক্ষণৰ সৃষ্টি হয়, যাৰ ফলত তাৰ ডিঙিটো ক্ৰমান্বয়ে দীঘল হ'বলৈ আৰম্ভ কৰে আৰু এটা সময়ত এই দীঘল ডিঙিটোৰ সহায়ত গছৰ ওপৰত থকা পাতবোৰ ই আনি খায় আৰু সেইদৰে বংশ বৃদ্ধি কৰি জীয়াই থাকে। যিবিলাক প্ৰাণীয়ে এনে পৰিস্থিতিত নিজকে খাপ খুৱাই ল'বৰ কাৰণে তেওঁলোকৰ শাৰীৰিক লক্ষণৰ কোনো পৰিৱৰ্তন নহ'ল, যিকোনো কাৰণতেই নহওক কিয়, যে সিহঁতৰ শৰীৰত যিটো উৎপৰিৱৰ্তন কৰিছিলোঁ আমি, উৎপৰিৱৰ্তন নহ'ল বা নতুন এনেকুৱা কোনো লক্ষণৰ সৃষ্টি নহ'ল যাৰ দ্বাৰাই সিহঁতে সেই পৰিৱৰ্তিত পৰিস্থিতিটোৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰিব। ফলত এই প্ৰাণীসমূহে হয় অন্য ক'ৰবালৈ গুচি যাব লাগিব, নাইবা সেই অঞ্চলত নিজকে খাপ খুৱাই ল'ব নোৱাৰি সম্পূৰ্ণৰূপে বিলুপ্ত হৈ যাব লাগিব। অৰ্থাৎ যিটো পৰিৱেশত সিহঁতে বাস কৰিছিল তাৰ যেতিয়া পৰিৱৰ্তন সাধিত হ'ল, তেতিয়া কিছুমান প্ৰাণীয়ে তাৰ ডিঙিটো দীঘল কৰি ল'বলৈ সক্ষম হ'ল, অৰ্থাৎ উৎপৰিৱৰ্তন হ'ল। অন্য প্ৰাণীবিলাকৰ ক্ষেত্ৰত
তেনেকুৱা কোনো ধৰণৰ উৎপৰিৱৰ্তন নহল, ফলত কোনো নতুন এনেকুৱা লক্ষণৰ সৃষ্টি নহল যিটোৰ দ্বাৰাই সিহঁতে পৰিৱৰ্তিত পৰিস্থিতিত নিজকে খাপ খুৱাই ল'ব পাৰে। যিহেতু সিহঁতে খাপ খুৱাই ল'ব নোৱাৰিলে, এই প্ৰাণীসমূহ লাহে লাহে পৃথিৱীৰ পৰা বিলুপ্ত হ'বলৈ আৰম্ভ কৰিলে। ইয়াকে আমি কওঁ এক্সটিংচন। আনহাতে অন্য কিছুমান কাৰক আছে, যেনে এনেকুৱা কাৰণ প্ৰাকৃতিক কাৰণ, যে আগ্নেয়গিৰিৰ উদগীৰণ, ভূমিকম্প, ধুমুহা, বতাহ, বৰষুণৰ ফলতো কিছুমান প্ৰাণী পৃথিৱীৰ পৰা লাহে লাহে বিলুপ্ত হৈ যায়। আমি জানো যে মেজ'জয়িক কালত আমি ডাইনছৰৰ কথা জানো। এটা সময়ত পৃথিৱী গোটেই প্ৰায় সমগ্ৰ পৃথিৱীতে ডাইনছৰবিলাকৰ জীৱন নিৰ্বাহ কৰা আমি দেখিবলৈ পাওঁ। বিভিন্ন ঠাইত আমি ডাইনছৰৰ স্কেলিটেল ৰিমেইনছ বা তাৰ জীৱাশ্ম আমি ফসিল আমি পাওঁ। তাৰ পৰা আমি অনুমান কৰোঁ বা আমি জানো যে এই ডাইনছৰসমূহৰ বিস্তৃতি পৃথিৱীৰ বিভিন্ন ঠাইত আছিল। বিভিন্ন ঠাইত ডাইনছৰ বাস কৰিছিল, আনকি ভাৰতবৰ্ষতো ডাইনছৰ আছিলে। কিন্তু হঠাৎ এই ডাইনছৰসমূহ পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল, অৰ্থাৎ বিলুপ্ত হৈ গ'ল। যদি আমি গৱেষণা কৰি চাওঁ, তেতিয়াহ'লে আমি দেখিম যে বৃহৎ আগ্নেয়গিৰিৰ বাবে বা অন্য এটা কথা মতে যে আমি জানো যে পৃথিৱীৰ বহিৰ্ভাগৰ পৰা, অন্তৰীক্ষৰ পৰা কিছুমান শিলৰ টুকুৰা বা অন্য ধৰণে আহি পৃথিৱীত মাজে মাজে আঘাত কৰে। এইদৰে আহি থাকে, আহি পৃথিৱীত আঘাত কৰে। কিছুমান সৰু সৰু শিলৰ টুকুৰা আছে যিবিলাক আহি পৃথিৱীত আঘাত কৰিলেও পৃথিৱীৰ বিশেষ কোনো ক্ষতি নহয় বা বহুত ক্ষেত্ৰত আমি গমেই নাপাওঁ। এনেকুৱা সৰু সৰু যিবিলাক শিল আহে, সেইবিলাক পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰত সোমোৱাৰ লগে লগে সি জ্বলি ছাই হৈ যায়। গতিকে পৃথিৱীৰ যিটো উপৰিভাগ, তাত আহি খুন্দা মাৰিবলৈ সি সময় নাপায়। যিহেতু আকাৰত সৰু, এইবিলাক পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছত বায়ুমণ্ডলৰ লগত তাৰ যিটো ঘৰ্ষণ হয়, এই ঘৰ্ষণৰ ফলত ইয়াত জুইৰ উৎপাদন হয় আৰু ক্ৰমান্বয়ে এই যিটো বহিৰ্জগতৰ পৰা অহা যিটো মেটিয়ৰ, ইয়াক ই সম্পূৰ্ণৰূপে জ্বলি যায়, জ্বলি সি নাইকিয়া হৈ যায়, অৰ্থাৎ পৃথিৱীত সি খুন্দা মাৰিব নোৱাৰে। আমি উল্কা বৃষ্টিৰ কথা জানো নহয়, আমি দেখো নহয় আকাশৰ পৰা যে উল্কা সৰি পৰা, ঠিক তেনেকুৱা ধৰণৰ একে কথা। এই উল্কাপিণ্ড এটা যেতিয়া বায়ুমণ্ডলৰ পৰা, যেতিয়া অন্তৰীক্ষৰ পৰা পৃথিৱীৰ বায়ুমণ্ডলৰ ভিতৰত প্ৰৱেশ কৰে, তেতিয়া সি ঘৰ্ষণৰ ফলত তাৰ পৰা প্ৰচুৰ পৰিমাণে তাপ আৰু পোহৰৰ উৎপত্তি হয়, যাক যেতিয়া আমি আকাশত দেখা পাওঁ, আমি পপীয়া তৰা বুলিও কওঁ, নেজাল তৰা বুলিও কওঁ। এইটো হৈছে ওপৰৰ পৰা, অন্তৰীক্ষৰ পৰা অহা যিবিলাক সৰু সৰু মেটিয়ৰ, এই মেটিয়ৰৰ অংশ যিটো পৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে তাৰ সংস্পৰ্শ হোৱাৰ ফলত তাত যেতিয়া ঘৰ্ষণ হয়, তেতিয়া তাত তাপ আৰু পোহৰৰ সৃষ্টি হয়, যিটো উল্কা হিচাপে আমি দেখা পাওঁ। আমি প্ৰত্যেকেই উল্কা দেখা পাইছোঁ। কোনোবা এটা নহয় কোনোবা সময়ত আমি উল্কা দেখিবলৈ পাওঁ। এই বছৰৰ আগষ্ট মাহৰ, এইটো মাহৰেই কোনো এটা সময়ত পৃথিৱীত উল্কা বৃষ্টি হয়। এতিয়া ভাৰতৰ পৰা আমি দেখোঁ নে নেদেখোঁ এইটো নাজানো, কিন্তু এনেকুৱা উল্কা বৃষ্টিৰ সৃষ্টি হ'ব, অৰ্থাৎ বহিৰ্বিশ্বৰ পৰা বা অন্তৰীক্ষৰ পৰা এনেকুৱা ধৰণৰ উল্কাবিলাক আহি পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিব আৰু জ্বলি ছাই হৈ যাব। কিন্তু যদি এনেকুৱা ধৰণৰ মেটিয়ৰ বা এনেকুৱা ধৰণৰ যিবিলাক উল্কা বুলি আমি কৈ আছোঁ, এইবিলাক প্ৰকাণ্ড ডাঙৰ হয়, অতি ডাঙৰ হয়, তেতিয়া সি বায়ুমণ্ডলত সোমোৱাৰ লগে লগেই ঘৰ্ষণৰ ফলত তাপ আৰু পোহৰৰ সৃষ্টি হ'ব। কিন্তু যিহেতু এইটো অতি ডাঙৰ, গতিকে এইটো জুই লাগি ছাই হৈ নাযায় আৰু প্ৰচণ্ড জোৰত আহি সি পৃথিৱীত আঘাত কৰিব, ফলত পৃথিৱী সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব পাৰে। পৃথিৱীত থকা যিবিলাক উদ্ভিদ আৰু প্ৰাণী আছে, এইবিলাকৰ কোনো বাচি নাথাকিব পাৰে যদি তেনেকুৱা এটা ঘটনাৰ সৃষ্টি হয়। প্ৰাক ঐতিহাসিক কালত
আমি যেতিয়া অধ্যয়ন কৰোঁ আমি গম পাওঁ যে এনেকুৱা এক প্ৰকাণ্ড উল্কাপিণ্ডই আহি পৃথিৱীত আঘাত কৰিছিল। পৃথিৱীত আঘাত কৰাৰ ফলত পৃথিৱীৰ বহু অংশ মাটিৰ তললৈ সোমাই গৈছিল, প্ৰচণ্ড তাপৰ সৃষ্টি হৈছিল আৰু পোহৰৰ সৃষ্টি হৈছিল। এই তাপ পোহৰ আদিৰ ফলত অসংখ্য জীৱ-জন্তু গছ-গছনি পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছিল, জুই লাগি পুৰি ছাৰখাৰ হৈ গৈছিলে। সম্ভৱতঃ ডাইনছৰসমূহো এনেকুৱা এক প্ৰচণ্ড উল্কাৰ যিটো পৃথিৱীত আহি পৰিছিলে তাৰ ফলত এই ডাইনছৰসমূহৰ মৃত্যু হয়। কাৰণ তেনেকুৱা এটা ডাঙৰ উল্কাপিণ্ডই যি পৰিমাণৰ তাপৰ সৃষ্টি কৰিব, যিমান পৰিমাণৰ শিল বালি আদি বায়ুমণ্ডলত উৰি যাব, এটা বস্তু আহি যেতিয়া তাত পৰিব পৃথিৱীৰ উপৰিভাগত, তেতিয়া নিশ্চয়কৈ এইটো পৰাৰ লগে লগে তাৰ পৰা তাপ নিৰ্গত হ'ব, তাৰ পৰা খুন্দা মাৰি দিয়াৰ ফলত তাৰ পৰা ধোঁৱা ধূলি বালি আদিৰ সৃষ্টি হ'ব। আৰু প্ৰাক ঐতিহাসিক কালত যেতিয়া এনেকুৱা এটা প্ৰকাণ্ড উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰিছিলে তেতিয়া বহু শ বছৰলৈকে এই ধূলি ধোঁৱাই গোটেই পৃথিৱীখন কভাৰ কৰি ৰাখিছিল, ঢাকি ৰাখিছিল। অৰ্থাৎ সূৰ্যটো সম্পূৰ্ণৰূপে ঢাকি ৰাখিছিলে আৰু সূৰ্যৰ পোহৰ আমি বা পৃথিৱীত থকা প্ৰাণীসমূহে পোৱা নাছিলে। আমি জানো যে পৃথিৱীত জীয়াই থাকিবৰ বাবে আমাক সূৰ্যৰ তাপৰ প্ৰয়োজন। অৰ্থাৎ সূৰ্যটো যদি নাথাকে তেতিয়াহ'লে আমি পৃথিৱীত জীয়াই থাকিব নোৱাৰিম। জীয়াই থকাৰ বাবে আমাৰ সূৰ্যৰ ৰশ্মিৰ বহুত প্ৰয়োজন আছে, আৰু যেতিয়া সূৰ্যৰ ৰশ্মি নাথাকিব তেতিয়া পৃথিৱীত সাংঘাতিক ধৰণে শীতল অৱস্থালৈ পৃথিৱী সাংঘাতিক ধৰণে শীতল অৱস্থালৈ গতি কৰিব, য'ত মানুহ বা অন্য জীৱ জন্তু গছ গছনি জীয়াই থকাটো সম্ভৱ নহ'ব। গতিকে প্ৰাক ঐতিহাসিক যুগত এনেকুৱা ধৰণৰ উল্কাপিণ্ডৰ বাবেই সম্ভৱতঃ ডাইনছৰবিলাক পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছিলে। বিলুপ্তিৰ ক্ষেত্ৰত আমি অন্য এটা কথা ক'ব পাৰোঁ যে নেচাৰেল চিলেকশ্যন বা প্ৰকৃতিয়ে বা প্ৰাকৃতিক নিৰ্বাচন বুলি বাবে তাৰ শৰীৰত নতুন এনেকুৱা এটা লক্ষণ সৃষ্টি কৰিব পাৰে যাৰ ফলত সি সেই পৰিৱেশত জীয়াই থাকিব পাৰে। যিবোৰে এনেকুৱা লক্ষণসমূহ সৃষ্টি কৰি এটা বিশেষ প্ৰাকৃতিক পৰিৱেশত জীৱন নিৰ্বাহ কৰিব পাৰে তাক আমি কওঁ যে প্ৰকৃতিয়ে সেই প্ৰাণীটোক জীয়াই থাকিবৰ বাবে আৰু প্ৰজনন কৰি জনসংখ্যা বৃদ্ধি কৰিবৰ কাৰণে সুবিধা কৰি দিছে, যাক আমি নেচাৰেল চিলেকশ্যন বা প্ৰাকৃতিক নিৰ্বাচন বুলি কওঁ। কিন্তু যিবিলাক প্ৰাণীৰ ক্ষেত্ৰত এনেকুৱা লক্ষণবোৰ দেখিবলৈ পোৱা নাযায় সেই প্ৰাণীসমূহক প্ৰকৃতিয়ে নিৰ্বাচন নকৰে জীয়াই থাকিবৰ বাবে। অৰ্থাৎ প্ৰকৃতিয়ে সিহঁতক জীয়াই থাকিবৰ বাবে সুবিধা কৰি দিব নিদিলে, নিয়াৰ ফলত এই প্ৰাণীসমূহ পৃথিৱীৰ পৰা বিলুপ্ত হৈ যায়। ইয়াকে আমি বিলুপ্তি বুলি কওঁ। গতিকে আমি দেখিলোঁ যে যেতিয়া আমি বিৱৰ্তনৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে তাৰ মূল তথ্যসমূহৰ ভিতৰত আমি স্পেচিয়েশ্যনৰ কথা, অপ্ৰত্যাৱৰ্তনশীলতাৰ কথা, সমান্তৰালতাৰ কথা, সন্মিলন, অভিযোজিত বিকিৰণ, বিলুপ্তি আদি বিভিন্ন ধৰণৰ কিছুমান কাৰক, এই কাৰকসমূহৰ ফলতেই একোটা প্ৰাণী সৰল অৱস্থাৰ পৰা জটিল অৱস্থালৈ গতি কৰে। গতিকে আজি যিটো আমি আলোচনা কৰিলোঁ এই আলোচনাটোত আমি বিৱৰ্তনৰ মূল তথ্যসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। খিনিয়ে নিশ্চয় সহায় কৰিব, আৰু এইদৰে আমি যিকোনো প্ৰাণীৰ যাৰ বিৱৰ্তন, এই বিৱৰ্তনৰ বিষয়ে আমি জানিব পাৰোঁ। আমি মনত ৰাখিব লাগিব যে বিৱৰ্তন অকল মানুহৰ ক্ষেত্ৰতেই নহয়, জীৱিত সকলো ধৰণৰ প্ৰাণীৰ ক্ষেত্ৰতে বিৱৰ্তন প্ৰযোজ্য। ই গছ গছনিও হ'ব পাৰে, ই অন্যান্য প্ৰাণীও হ'ব পাৰে, ই মানুহো হ'ব পাৰে।
গতিকে এইখিনি আমি আজি এইখিনি কথা কৈ আমি ইয়াতে অন্ত পেলালো নিশ্চয়কৈ আগলৈ আমি আকৌ লগ পাম আৰু এটা বেলেগ ধৰণৰ আলোচনা কৰিম টপিক নমস্কাৰ